হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত আমি দুখন ইনষ্টিটিউশ্যনৰ পৰা ওলোৱা দুটা এডভাৰটাইজমেণ্ট শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু এইটো এডভাৰটাইজমেণ্ট আহিছে PM শ্ৰী স্কুল জৱাহৰ নৱোদয় বিদ্যালয় ধিং ডিষ্ট্ৰিক্ট নগাঁৱত থকা জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা আহিছে। আৰু এইটো ৱাক ইন ইণ্টাৰভিউ ন'টিছ আৰু পষ্টটোৰ নাম হৈছে স্কিল টিচাৰ ইনফৰমেশ্যন টেকন'লজি অন কণ্টেক্সুৱেল বেচিছ। তো ইয়াত লিখা আছে দ্য এলিজিবল কেণ্ডিডেটছ আৰ ইনভাইটেড ফৰ ৱাক ইন ইণ্টাৰভিউ এট PM শ্ৰী স্কুল জৱাহৰ নৱোদয় বিদ্যালয় ধিং নগাঁও আছাম অন 8 ছেপ্টেম্বৰ 2025 এট 10 AM। অহা 8 ছেপ্টেম্বৰত 10টা বজাত ৱাক ইন ইণ্টাৰভিউ হ'ব স্কিল টিচাৰ ইনফৰমেশ্যন টেকন'লজি পষ্টৰ কাৰণে। গতিকে কি কোৱালিফিকেশ্যন লাগিব গোটেইখিনি চাম। তাৰ আগত সকলোৱে এবাৰ ৰিকুৱেষ্ট কৰিম, যদিহে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। তো ইয়াতে কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইখিনি আমি চাম এতিয়া। ইলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব ডিপ্ল'মা ইন কম্পিউটাৰ চায়েন্স অৰ ইনফৰমেশ্যন টেকন'লজি ফ্ৰম গভৰ্ণমেণ্ট ৰেকগনাইজড ইনষ্টিটিউট অৰ ইউনিভাৰ্চিটি অৰ বেচেলাৰ ডিগ্ৰী ইন কম্পিউটাৰ এপ্লিকেশ্যন চায়েন্স ইনফৰমেশ্যন টেকন'লজি BCA BSc কম্পিউটাৰ চায়েন্স ইনফৰমেশ্যন টেকন'লজি নাইবা অৰ গ্ৰেজুৱেশ্যন উইথ PGDCA ফ্ৰম গভৰ্ণমেণ্ট ৰেকগনাইজড ইনষ্টিটিউশ্যন ইউনিভাৰ্চিটি অৰ DUEC A level certificate from government recognized institution or university. Remuneration 34,125 per month. Salary হ'ব 34,125 আৰু যিসকল ইণ্টাৰেষ্টেড তেওঁলোকে এলিজিবল কেণ্ডিডেটসকলে ৰিপৰ্ট কৰিব পাৰে এবভ মেনশ্যন প্লেচ এণ্ড ডেট এলং উইথ অৰিজিনেল ডকুমেণ্টছ দিব লাগিব। তাৰ লগতে 1 set of Xerox copy of documents for verification, পাছপৰ্ট সাইজ ফটো, প্ৰুফ অফ আইডেণ্টিটি, আধাৰ পান এটচেট্ৰা আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এইবিলাক লৈ পেলাই সেই নিৰ্দিষ্ট ডেট মতে ইণ্টাৰভিউত যাব পাৰিব। গতিকে এইটো এটা ইম্পৰ্টেণ্ট ভেকেঞ্চি নটিফিকেশ্যন, বিশেষকৈ আমাৰ যিখিনি কম্পিউটাৰ টিচাৰ আছে বা যিসকলে কম্পিউটাৰ টিচাৰৰ কাৰণে এলিজিবল হয় তেওঁলোকে যাব পাৰিব। এতিয়া আমি নেক্সট বেলেগ এটা পষ্টৰ কাৰণে ভেকেঞ্চি এডভাৰটাইজমেণ্ট এটা চাম। তো এইটো হৈছে অফিচ অফ দ্য প্ৰিন্সিপাল চৰাইঘাট কলেজৰ পৰা ওলাইছে এডভাৰটাইজমেণ্টটো। আৰু ইয়াতে এছিষ্টেণ্ট প্ৰফেচৰ ভেকেঞ্চি ওলাইছে আৰু ছাবজেক্টটো হৈছে ট্ৰেভেল এণ্ড টুৰিজিম মেনেজমেণ্ট। গতিকে ট্ৰেভেল এণ্ড টুৰিজিম মেনেজমেণ্টত যিসকলে হায়াৰ ষ্টাডিজ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। পষ্ট আছে এটা, চেলাৰী হৈছে 30,000 পাৰ মান্থ আৰু ইণ্টাৰভিউ হ'ব 6 ছেপ্টেম্বৰ 2025 11 AM। 6 ছেপ্টেম্বৰ 11টা বজাত ইণ্টাৰভিউ হ'ব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন এজ পাৰ UGC নৰ্মছ আৰু নেট স্লেট মেণ্ডেটৰী। তাৰপিছত বাকী কোৱালিফিকেশ্যনখিনি আছে। দ্য কেণ্ডিডেট মাষ্ট হেভ 55% মাৰ্কছ এট দ্য মাষ্টাৰ ডিগ্ৰী লেভেল অফ দ্য কনচাৰ্ণ ছাবজেক্ট, অৰ্থাৎ এই ট্ৰেভেল এণ্ড টুৰিজম মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। আৰু 5% ৰিলেক্সন পাব SC ST PWD কেণ্ডিডেটসকলে। তাৰপিছত বাকী ইয়াত এজ লিমিট 38 ইয়াৰ্ছলৈকে আছে আৰু SC ST কাৰণে 5 years ৰিলেক্সেশ্যন, OBC 3 years। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে সেই নিৰ্দিষ্ট ডেট মতে ইণ্টাৰভিউত যাব পাৰিব। ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট আছে দ্য কেণ্ডিডেট মাষ্ট হেভ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট এণ্ড মাষ্ট ন' লোকেল লেংগুৱেজ, অৰ্থাৎ আছামিজ লেংগুৱেজটো জানিব লাগিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ইণ্টাৰভিউ দিনাখন যাব পাৰিব। তো ইয়াত কি নিব লাগিব সেইখিনি কোৱা আছে। ফুল বায়'ডাটা দিব লাগিব আৰু অৰিজিনেল এণ্ড ফটোষ্টেট কপিজ অফ চাৰ্টিফিকেটছ মাৰ্কশ্বিট এইবিলাক নিব লাগিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে যাব পাৰিব। আজিৰ এই ভিডিঅ'টিত এই দুটা ভেকেঞ্চি নটিফিকেশ্যন শ্বেয়াৰ কৰিলোঁ। পুনৰ এনেকুৱা ধৰণৰ আপডেট থাকিলে জনাম, চেনেলটো চাই থাকিব। থেংক ইউ।